বিজেপিক প্ৰতিৰোধ কৰিবৰ কাৰণে আমি কেনেধৰণৰ ৰণনীতি ল'ব লাগিব এইটোৰ ওপৰতেই বেছিকেলি গোটেই আলোচনাটো বেছিকেলি এইটোৰ ওপৰতেই হৈছে। মিত্ৰতা সন্দৰ্ভত ডেফিনেটলি হৈছে আৰু মিত্ৰতা সন্দৰ্ভত তেখেতৰো একেটাই মত যে আমি মিত্ৰতা কৰিব লাগে, বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত আমি মিত্ৰতাটো কৰিব লাগে। অখিল গগৈয়ে কিন্তু আৰু লুৰিণবুৱে কালি সামাজিক মাধ্যম যোগে এটা ডেডলাইনেই আপোনালোকক দিছে যে তেওঁলোকে কৈছে যে তাৰিখ পে তাৰিখ হৈ আছে। নাই, আমি সেইটো তেওঁলোকৰ কথা, আমি কংগ্ৰেছ, আমি ডাঙৰ পাৰ্টি, আমি একো নিগেটিভ কথা নকওঁ। আমি এতিয়াও পজিটিভ, আমি আশাবাদী আৰু এই বিষয়ত আমাৰ সভাপতিয়ে ক'ব। আজি আমি মিটিঙলৈ অহাৰ আগত আমি সভাপতিৰ লগতো বিস্তৃতভাৱে আলোচনা কৰিছোঁ। আমি অখিল গগৈ, লুৰিণজ্যোতি গগৈ বা বাকীসকলৰ লগত আমাৰ কিমান অগ্ৰগতি হৈছে আমি পাতিছোঁ, কিন্তু আমাৰ দৃষ্টিত আটাইকেইটা পাৰ্টিৰ লগত প্ৰায় পজিটিভ লাইনত গৈছে আৰু চূড়ান্ত পৰ্যায়ৰ পাইছেগৈ। আৰু অখিল গগৈৰ লগতো আমি খুব আশাবাদী, খুব সোনকালে অখিল গগৈৰ লগতো আমাৰ এটা মানে সুন্দৰ এটা এলায়েন্স অখিল গগৈৰ লগতো আমাৰ হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।